তো মই মোবাইলটো খুচৰি থাকোঁতে ফেচবুকটো খুচৰি থাকোঁতে হঠাতে ভিডিঅ' এটা সন্মুখত আহিলে মানে নিতুমণি ডাঙৰীয়াৰ কাৰণে খাৰু শাৰী এইবিলাক কোনোবাই গিফ্ট কৰিব বিচাৰিছে আচলতে এই কুকুৰটোক মই চিনি নাপাওঁ আচলতে মই ফেচবুকত দিনে নিশাই লাগি থাকোঁ ফেচবুকত আৰ্নিঙৰ কাৰণে লাগি থাকোঁ দেই যোনে যি ভাবে নাজানো সঁচা কথাটো কম সত্য কথাটো কম তাত ফেচবুকে যদি আৰ্নিং দিয়ে মই ল'ম ফেচবুকত আৰ্নিঙৰ কাৰণে লাগি থাকোঁ বা ফেচবুকত সত্য কথাটো ক'বৰ কাৰণে লাগি থাকোঁ যিটো ভুল তাক ভুল বুলি ক'বৰ কাৰণে লাগি থাকোঁ কিন্তু এই কুকুৰটো কোন নিতুমণি ডাঙৰীয়াক এজন সাংবাদিক হিচাপে জানো এজন সংবাদকৰ্মী হিচাপে জানো আমি টিভিত দেখিছোঁ কিবা দেখিছোঁ আৰু এজন সাধাৰণ ৰাস্তাৰ বলিয়া কুকুৰ বুলি ক'লে চাগে বলিয়া কুকুৰটো ভেলুটো আছে মানুহে ভয় খায় তাৰ কাৰণে তো এই কোন কুকুৰ নাজানো মই এই ভিডিঅ'টো ইছ্যু আহিব পাৰে কিছুমান শব্দ ব্যৱহাৰ কৰাৰ কাৰণে ই কোন আচলতে কোনোবাই যদি চিনি পায় নিতুমণি ডাঙৰীয়াৰ কাৰণে ই কি বস্তু দিব বিচাৰিছে আপোনালোকে নিজে শুনি চাওক এবাৰ বাচ্চা নিতুমণি শইকীয়া তাক গালি দিছোঁ মই বাংলাদেশীৰ দালাল হয় ই এজন তাৰ দৰে অসমত তাৰ দৰে সাংবাদিকৰ প্ৰয়োজন নাই চতুৰ্থ স্তম্ভ বুলি আমি সন্মান কৰোঁ সংবাদ জগতখনক আমি সন্মান কৰোঁ কিন্তু সেই সন্মান দিব পৰা হৈ থকা নাই নিতুমণি শইকীয়াক এটাই মোৰ মানে কথা আছে নিতুমণি শইকীয়াক যদি এইবিলাক দেখা নাপায় তেনেহ'লে নিতুমণি শইকীয়াক হেৰি পঠাম খাৰু পঠাম শাৰী পঠাম পিন্ধি লৈ সি বহি কিনে ষ্টেচনত বহক ভাল পইচা ইনকাম কৰিব পাৰিব তাৰপিছত সি বাছ ষ্টেণ্ডত থিয় দিয়ক ভাল পইচা ইনকাম এই ভিডিঅ'টো শ্বেয়াৰ কৰক এনেকুৱা অলগদ্ধ ভিখাৰী চামচা চুট ইহঁতবিলাকৰ ওচৰত ভিডিঅ'টো পায় ইয়াৰ কি অস্তিত্ব ই কোন হয় মই জানিব বিচাৰোঁ কি গিফ্ট দিব বিচাৰে তেওঁ এই ভিডিঅ'টো নিতুমণি দাৰ ওচৰলৈ পঠিয়াই দিয়ক যেনেকৈ হ'লেও নিতুমণি দা মোক চিনি নাপায় দেই আমি চিনি পাওঁ বা প্ৰত্যেকেই চিনি পায় নিতুমণি দা কোন তেওঁ কংগ্ৰেছৰ পক্ষত হৈ কথা কওক তেওঁ বিজেপিৰ পক্ষত হওক কথা কওক তেওঁ নিজৰ মতে কথা কওক মই তাত ক'ব নাযাওঁ কাৰণ এই ভাৰতবৰ্ষখন হৈছে গণতন্ত্ৰ দেশ ইয়াত সাংবিধানিকভাৱে সকলোৰে অধিকাৰ আছে কথা ক'বলৈ মই যে কথা কৈ আছোঁ এইটো মোৰ অধিকাৰ আছে ইয়াত কোনোবাই মোক যদি দবাবলৈ বিচাৰে ঘুচিয়াই তাৰ নাকৰ বাৰান্দা উৰাই দি মা কচম কাণত ধৰি কৈছোঁ মই ফেচবুকত দম দি লাভ নাই মুখৰ আগত আহিবি মই কি কৰোঁ তই কি কৰ সেই কথাখিনি চাবি প্ৰথমতে মই কি কথা কৈ আছোঁ বা তই কি কথা কৈ আছোঁ আজি নিতুমণি ডাঙৰীয়াক গালি দিছ তই বা মই তোক গালি দিছোঁ কি কাৰণে হৈছে তই মোক চিনি নাপাওঁ মই তোক চিনি নাপাওঁ কিন্তু নিতুমণি ডাঙৰীয়াক আমি চবেই চিনি পাওঁ নিতুমণি ডাঙৰীয়াক এবাৰ গালি দিয়াত বা হিমন্ত বিশ্ব শৰ্মাক কোনোবাই গালি দিয়াত প্ৰথমতে নিজৰ অস্তিত্বটো চিনাকি দি ল'ব লাগিব যে মই এইটো হয় মই এইখিনি ঠাইত মোৰ চিনাকি আছে এইখিনি ঠাইত মোৰ থিয় হৈ পিনানি মোৰ চিনাকিটো মই দিবলৈ প্ৰয়োজন নাই যে ৰাইজে মোক চিনি পায় তোৰ কি অস্তিত্ব আছে বে জধা মূৰ্খ গৰু সুদূৰ ভাই বুলি ক'লো অসমীয়া ভাষাটোতো তোৰ কি অস্তিত্ব আছে